অসমত সুনামি সদৃশ পৰিৱেশ ধুমুহা শিলাবৃষ্টিত হাহাকাৰময় পৰিস্থিতি উৰুৱাই নিলে ঘৰ পাৰি উভালি পৰিল গছ গছনি বিদ্যুতৰ খুঁটা দেওবাৰে হঠাৎ অহা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিয়ে ৰাজ্যজুৰি তাণ্ডৱৰ সৃষ্টি কৰে কৰবাত যদি 5 কেজি ওজনৰ শিল পৰিছে কৰবাত আকৌ পৰিছে 1 কিলোগ্ৰাম ওজনৰ শিল আবেলি ভাগৰ পৰা অহা ধুমুহা শিলাবৃষ্টিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰে ধুমুহা শিলাবৃষ্টিৰ ফলত উভালি পৰে বৃহৎ বৃহৎ গছ গছনি বিদ্যুতৰ খুঁটা আৰু তাৰ পাছতেই বহু অঞ্চলত বিচ্ছিন্ন হৈ পৰে যোগাযোগ ব্যৱস্থা ধুমুহাই উৰুৱাই নিয়ে বহু মানুহৰ ঘৰ পাৰি ইয়াক গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীৰ দৃশ্য এয়া আকৌ গোৱালপাৰাৰ ধূপধৰাৰ দৃশ্য ধূপধৰাত আকাশৰ পৰা পৰিল 5 কিলোগ্ৰাম ওজনৰ শিল এয়া বিজনীৰ দৃশ্য সমান্তৰালভাৱে এয়া আকৌ বিলাসীপাৰাৰ দৃশ্য এয়া চাপৰৰ দৃশ্য এয়া ধমধমাৰ দৃশ্য সমান্তৰালকৈ এয়া নগৰপেৰাৰ দৃশ্য নগৰপেৰাৰ পাছত এইবাৰ পৰ্বতজোৰাৰ দৃশ্য এয়া সোণতলীৰ দৃশ্য 3টামান বজাত এনেকুৱা বতাহ আহিছে বাপৰে বাপ বতাহ আহিছে আৰু অলপমান বাৰিষা আহিছে আৰু তাৰে পিছত আৰু হিল আহিছে এনেকুৱা আহিছে গোটাই মানে তামোলে গাছে ভাঙি গৈছে আৰু এই কাৰেণ্ট খুঁটাগিলা উগলাই গৈছে আৰু ভাঙি গৈছে ঘৰ দুৱাৰ ভাঙিছে এনেকুৱা অৱস্থা মানে থাকিব নোৱাৰা হেন হৈছে আৰু কি মানে কিছুমান ঘৰগিলা চাইলা আছে না এইগিলা মানে থাকিব নোৱাৰা হেন হৈছে আমাৰ কালি ৰাতি যেতিয়া শিলাবৃষ্টি হ'ল এই শিলাবৃষ্টিত আমাৰ বহুত মানে ক্ষতি সাধন হৈছে আৰু আমি ৰাতি সৰু ল'ৰা ছোৱালী লৈ মানে খাটৰ তলত শুই থাকিব লগা হৈ গ'ল তাৰপিছত আমি কোনো ৰকম জীৱনটা মানে ৰাতি মানে ৰাখিছো তাৰপিছত আজি ৰাতিপুৱা চাং একেবাৰে গোটেই মানে ভাঙি চিঙি গোটেই ছিন্ন ভিন্ন হৈ গৈছে আমি ইয়াত থাকিব লগা ঠাইয়ে নাই আমাৰ এইটো গৰুচটকা মাজৰ পাৰা এইখিনিত বহুত খেতি পথাৰত খেতি নাইয়ে কোৱা চলে খেতিবিলাক চব ভাঙি চিঙি গৈছে ঘৰত থাকিব নাপা হৈ গৈছো একেবাৰে টিন টুন চিঙি চিঙি শেষ এই ডাঙৰ ডাঙৰ পাথৰ পড়ছে ৰাতি টোপনি মাৰবা নোৱাৰা হৈ গৈছো বিছনা টিছনা গোটেই ভিজি জিকি শেষ কাপোৰ কানি ধান ধান অলপ চলপ আছিল তাকো ভিজি জিকি শেষ চাউল ধান চব ৰাতি নিশাটো কটোৱাৰ বহুত কষ্ট হৈছে কষ্ট মানে টোপনি মাৰবা পাৰা নাই বহি আছিলো ৰাতি আৰু 3টা বজাত উঠি ভাত খাবা লাগে চেহেৰি খেতি বাতিও নষ্ট হৈছে খেতি বাতিতো হিলে নষ্ট কৰিছে না আজিকালি খালি ধান ফৰ অৱস্থাত গৈছে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24